বৰ দুখ লগা পৰিতাপৰ বিষয় যে যি সামগ্ৰী আমাৰ অসমৰ পৰা অৰুণাচল দিশে ইয়াৰ পৰা ৰপ্তানি হয় সেই সামগ্ৰী তাত মানে কিছু ছাত্ৰ সংগঠনে তেখেতলোকৰ পৰা বেপাৰী হ'ব বা তেখেতলোকৰ পৰা মানে আপোনাৰ ধন সংগ্ৰহ কৰিবৰ কাৰণে তেখেতলোকে দাবী প্ৰদান কৰিছে আৰু আমি সেই ধন দাবী কৰা ছাত্ৰ সংগঠন আমি ইয়াৰ পৰা হুকিয়াই দিছোঁ যে তেখেতলোকে এই দুষ্কৃতিকাৰী মানে চৰকাৰে অৰুণাচল চৰকাৰে তেখেতলোকক মানে শাস্তি প্ৰদান কৰিব লাগে আৰু লগতে যদি অনাদিনত যদি এইদৰে কাৰ্যসূচী হৈ থাকে চলি থাকে আমি অসমৰ পৰা কোনো সামগ্ৰী আমি ইয়াৰ পৰা মানে ৰপ্তানি কৰিব আমি অৰুণাচলৰ দিশে যাব আমি গাড়ী আমি অৱত কৰিম লগতে সামগ্ৰী আমি জব্দ কৰিম আমি আৰু যিসকল ব্যক্তি ইয়াত মানে আমাৰ হেৰি পাইছোঁ আমি মানে হেৰি ৰাইজৰ ভিত্তিত মানে কমপ্লেইন পাইছোঁ আমি আৰু সেই সামগ্ৰীসমূহ ইয়াত মানে তেখেতলোকে মানে গম পোৱা মতে ইয়াৰ পৰা মানে সামগ্ৰীসমূহ কিছুমান দোষীকাৰীয়ে মানে বস্তু মানে ছাপ্লাই কৰি আছে এতিয়াও জনামতে ঠিক আছে আৰু আমি ইয়াৰ পৰা আমি তেখেতলোকক আমি হুকিয়াই দিছোঁ যে যি সামগ্ৰী যেতিয়ালৈকে মানে আপোনাৰ তাত মানে কোনো শৃংখলা ভিত্তি মানে হেৰি নহয় মানে কোনো এটা মানে ষ্টেপ নলয় তেখেতলোকে বা চৰকাৰী ষ্টেপ নলয় অৰুণাচল চৰকাৰী ষ্টেপ নলয় তেখেতৰ ওপৰত তেতিয়ালৈকে আমি ইয়াৰ পৰা সামগ্ৰী কোনো মানে সামগ্ৰী অসমৰ পৰা আমি যাবলৈ আমি মানে বাধা প্ৰদান কৰিম সেই আমি ইয়াৰ পৰা হুকিয়াই দিছোঁ আৰু লগতে আমি মাইঘেৰিটাৰ যিসকল ব্যক্তি আছে মানে বস্তু আমদানি ৰপ্তানি ইয়াত মানে অৰুণাচলত মানে প্ৰদান কৰে তেখেতলোকো আমি এই সাংবাদিক মাধ্যম জৰিয়তে আমি ক'ব বিচাৰোঁ যে তেখেতলোকে মানে বস্তু তাত মানে নিয়াটো তেখেতলোকে মানে ৰখাব লাগে কিন্তু আমি যদি নিজে হাতত মানে কাৰ্যসূচী হাতত ল'বলগীয়া হয় তেতিয়াহ'লে আমি কিন্তু মানে বহুত ভয়ংকৰ পৰিস্থিতি আমি সৃষ্টি কৰিবৰ কাৰণে বাধ্যতামূলক হ'ম যি সাপ্তাহিক বজাৰ মানে অৰুণাচলত মানে আপোনাৰ চাংলাঙত বজাৰখন লাগে এই মাইঘেৰিটাৰ পৰা চব্জি মানে ইয়াৰ আমদানি ৰপ্তানি হৈ থাকে মানে নিয়া হয় ইয়াৰ পৰা বিশেষকৈ আৰু সেই মানে ব্যক্তিসকলৰ পৰা তেখেতলোকে মানে অৰুণাচলৰ যি মানে ছাত্ৰ সংগঠনে তেখেতৰ পৰা মানে ধন দাবী কৰা পৰিণত হৈছে আমাৰ লগত তেখেতলোকৰ নম্বৰো আছে যিসকলে মানে তেখেতৰ তাৰপৰা ফোন কৰি পেলাই মানে আমাৰ ভাবুকি প্ৰদান কৰিছে আমাৰ মানে দুখীয়া মানে ব্যৱসায়ীৰ পৰা তেখেতে চব্জি পাৰিবা মানে ফোন কৰি পেলাই ভাবুকি প্ৰদান কৰিছে তেখেতলোকে মানে পইচা ডিমাণ্ড মানে তেখেতে কৰিছে কিন্তু আমি ইয়াৰ পৰা আমি এই মঞ্চৰ পৰা আমি হুকিয়াই দিছোঁ তেখেতলোককো হুকিয়াই দিছোঁ আৰু অৰুণাচল চৰকাৰকো হুকিয়াই দিছোঁ যদি এই শৃংখলা বৃদ্ধি যদি কাম তেখেতলোকে আমি শান্তিপূৰ্ণভাৱে যদি এই কামবিলাক নকৰে বা আমাৰ ৰাস্তা পদূলিসমূহ যে আমি পদৱত কৰিবলৈ আমি বাধ্যতা হ'ম তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ আমি এনেকুৱা এটা খবৰ পাইছোঁ ইয়াৰ পৰা মাৰ্ঘেৰিটা বা চাংলাংলৈকে বিজনেছ কৰিব যায় চব্জি বিজনেছ তাত শুনিছোঁ বোলে এনেকৈ ডিমাণ্ড দিছে ষ্টুডেণ্ট ইউনিয়নে ডিমাণ্ড দিছে বোলে কেনেকৈ ক'ত ইমান সাহস পালে ডিমাণ্ড দিবলৈ আমি অসমৰ পৰা যদি অৰুণাচললৈ যদি চব্জি নাযায় খাব কি আমি যদি অসমত যদি বন্ধ কৰি দিছোঁ অসমৰ পৰা যদি বন্ধ কৰি দিছোঁ আমি চব্জি চব বিজনেছ যিমান বিজনেছ আহে বন্ধ কৰি দিছোঁ কি খাব তাতে সেইটো উত্তৰ লাগে আমাৰ অৰুণাচল চৰকাৰক কোনো পধ্যে এইটো আমাৰ অসমৰ পৰা চব্জি যায় কেলৈ কোনটো সাহসত ডিমাণ্ড দিব পাৰিছে এইটো সোনকালে অতি শীঘ্ৰে বন্ধ কৰিব লাগে আমাক নহ'লে আমি জোৰদাৰ একেবাৰে চাংলাং তিনিআলি গোটেই অৰুণাচলৰ পৰা এখন গাড়ী আহিব নিদিওঁ ইয়াত অসমত এখন গাড়ী সোমাব নিদিওঁ আৰু অসমৰ পৰা অৰুণাচললৈ যাব নিদিওঁ আমি চব্জি হওক বা যিকোনো বস্তু যিকোনো সামগ্ৰী যাব নিদিওঁ আমি এইটো আমাৰ সদৌ অসম জাতীয়বাদী যুৱ পৰিষদৰ পৰা গৰিহণা জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221